বন্ধুসকল, এই আমাৰ কঠীয়া তুলি আছোঁ পচাবৰ কাৰণে। এই কঠীয়া আপোনালোকক কিমান ওখ হৈছে দেখুৱাই দিছোঁ। আজি তুলি শেষ হ'ব আৰু আজি পাছবেলামানৰ পৰাই পথাৰলৈ যাব আৰু ৰুই দিবলৈ কাৰণে, পচাবলৈ কাৰণে। একমাহ পচাই থ'ম, তাৰপৰা আকৌ উঘালি পিনি দুডাল এডালকৈ ৰুম। তাকে কঠীয়াখিনি দেখাই দিছোঁ কিমান ওখ হ'ল, কি কথা। আপোনালোকক হেঁচা পৰা দেখুওৱা নাই নহয়। প্ৰথমতে হেঁচা দিনাখন দেখুৱাইছিলোঁ, তাৰ পাছত দেখুওৱা নাই। আৰু লগতে এইফালে এইবোৰ গোটেইবোৰ হাবি আছিলে। এই জাষ্ট মৰ্ণিঙতে ঘাঁহখিনি কাটিলোঁ গৰুজনীৰ কাৰণে, এডোখৰ চাফা কৰি দিলোঁ। তেতিয়াহে ৰোৱনীয়ে মানে কঠীয়াখিনি তুলিবলৈ ভাল পাব। সেইকাৰণে মই আপোনালোকক এবাৰ কঠীয়াখিনি কিমান ওখ হ'লনো বুলি কিছুমানে কমেণ্টত দিছিলে। মই তাকে আপোনালোকক কমেণ্টত দিয়া দেখি মই আপোনালোকক এই কঠীয়াখিনি ইমান ওখ হ'ল বুলি মই আপোনালোকক দেখাইছোঁ। এইখিনি হৈছে আমাৰ মতা শলপোনা। এই মতা শলপোনা ধানটো পচাই পিনি যদি ৰুৱে, তেতিয়া আপুনি ধানৰ থোকাটোত এটা ধানো এটা হেৰিও মানে পতান নাপায়। গোটেই থোকাটোতেই গুটি পাব। আৰু আপোনাৰ এইটো পচাই পিনি যদি ৰুৱে, তেতিয়া আপোনাৰ 5 ফি এভাৰ নিব নোৱাৰে। 5 ফি এভাৰ যদি নিয়ে, বিয়া মাৰিডালে ভাঙি যাব। সেইকাৰণে মই এইটো ধান যদি লয় আপোনালোকে মোৰ ঘৰত সঁচ পাব আৰু লৈ যাব। লৈ গৈ আপোনালোকে একবাৰ ৰুই চাব, তাৰপৰা মোক ক'ব। কিন্তু এই দাবলৈ কিন্তু বৰ বেয়া, কাৰণ যেনি তেনি এডালকৈ যায়গৈ। কাৰণ ৱেটটো বেছি যে, ৱেটটো বেছি গছজোপাই লোট ল'ব নোৱাৰে কাৰণে যেনি তেনি পৰি যায়। আৰু ঠোকটোত পতান নাপায়, গোটেইখিনি গুটিয়ে পাব। ধন্যবাদ বন্ধুসকল। এইটো এটা ভিডিঅ' মই আপোনালোকলৈ ৰাতিপুৱা মৰ্ণিঙতে আপোনালোকলৈ আপলোড কৰিছোঁ। দেখুৱাই দিম মই এতিয়া আপোনালোকক। ভিডিঅ'ত আপোনালোকে পাই থাকিব। ধন্যবাদ। জয় আই অসম।